দুৰ্নীতিৰ অভিযোগ প্ৰতি অভিযোগেৰে ৰহা সমষ্টিৰ জুৰিৰপাৰ গাঁও পঞ্চায়ত কচুৱাৰ জুৰিপাৰ গাঁও পঞ্চায়তত ৰাজনৈতিক সংঘাত কংগ্ৰেছ বিজেপিৰ যুঁজ তুংগত কংগ্ৰেছৰ অভিযোগ খণ্ডন কৰিলে বিজেপিয়ে নগাঁও জিলাৰ ৰহা সমষ্টিৰ কংগ্ৰেছী আৰু বিজেপিৰ মাজত চলি থকা যুঁজখনে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ একাংশ সমৰ্থকৰ বিৰুদ্ধে পঞ্চায়তত দুৰ্নীতি কৰাৰ অভিযোগ অনাৰ পিছত এবাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ জুৰিপাৰ গাঁও পঞ্চায়তৰ একাংশ লোকে নগাঁও জিলাৰ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আনিছে নতুনকৈ বিজেপি দলত যোগদান কৰিব বিচৰা জুৰিপাৰ গাঁও পঞ্চায়তত উন্নয়নৰ কাম খৰতকীয়া হোৱাৰ বাবে একাংশ কংগ্ৰেছে হীনমন্যতাত ভোগা বুলি প্ৰকাশ কৰে প্ৰথমত কথা হৈছে আমাৰ জুৰিপাৰত বহুতখিনি কাম হৈছে মই য'ৰ পৰা এতিয়া বাচ্য দি আছোঁ ইয়াত চ'ত মাহতো 10 ফুট পানী থাকে আজি যদি ইয়াত এটা কথা ওলাইছিল যে এচপৰা মাটি নিদিয়াকৈ তেওঁলোকে পইচাখিনি আত্মসাৎ কৰিছে যদি কথাটো সঁচা হ'লেহেঁতেন তেতিয়াহ'লে ইয়াত আমি আজি পানীৰ তলত ডুব যাব লাগিলেহেঁতেন কিন্তু চাওক ইয়াত কিমান ধুনীয়াকৈ এটা ফিল্ড হৈছে ল'ৰা ছোৱালী ফুটবল খেলিব পাৰিব আমি ইয়াত একদম মানে শান্তিৰে থিয় হৈ থাকিব পাৰিছোঁ য'ত নেকি 10 লাখ টকাও নহয় ইমানখিনি কাম ইয়াত সৌন্দৰ্য হৈছে সুচাৰুৰূপে দ্বিতীয় কথা হৈছে আমাৰ ইয়াত এটা চক্ৰ সোমাই আছে প্ৰথম চক্ৰটো হৈছে আব্দুল জব্বাৰ তেখেতে এবাৰ আঞ্চলিক জুৰিপাৰ পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য হিচাপে প্ৰতিনিধি হৈছিল আৰু জিকিছিল আৰু জিকাৰ পিছত কোনো কাম নকৰাকৈ তেখেতে নগাঁৱত বহি আছে আৰু ৰাইজে আমি তেখেতক বিচাৰি হাবাতুৰি খাই ফুৰিছোঁ আজিৰ যুগত তেখেতে ভাবিছে যদি মই তেখেত পৰি গৈছিল হোজাই ডিষ্ট্ৰিক্টত আকৌ মনে মনে কি কৰিছে ভোটটো কাটি আনি জুৰিপাৰত দি দিছে জুৰিপাৰত দিয়াৰ পিছত আকৌ তেখেতে জিলা পৰিষদ খেলিম বুলি ভাবিছে আৰু জিলা পৰিষদ নগাঁৱত যদি বহি থাকি এজন মানুহ জুৰিপাৰৰ পৰা টিকেট বিচাৰে আমি কেতিয়াও ভোট নিদিওঁ আৰু ৰাইজে কোনো পৰ্যায়ে তেখেতক ভোট নিদিয়ে সেইকাৰণে তেখেতে ভাবিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত আমাৰ ৰহা সমষ্টিৰ MLA শশীকান্ত দাস ডাঙৰীয়াই এটা বৃহৎ সমস্যা সমাধান কৰি দিছে যি সমস্যা নেকি 100 বছৰ ধৰি আমি কষ্ট কৰি আছোঁ বানপানীৰ সময়ত আধা ঘণ্টা লাগিছে আমি পাৰঘাটখন পাৰ হৈ যাবলৈ সেই পাৰঘাটখনত বৰ্তমান 8 কোটি 8.5 কোটি টকাৰ এটা ব্ৰিজ দিছে আৰু সেই ব্ৰিজখন এটা প্ৰতিশ্ৰুতি আছিল যে যদি আমি ব্ৰিজ দিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকৰ ওচৰত আমি ভোট বিচাৰি নাহোঁ সেইকাৰণে তেখেতে আমাক ইমান এটা বৃহৎ স্বাৰ্থ ত্যাগ কৰাৰ কাৰণে আমি জুৰিপাৰৰ সম্পূৰ্ণ ৰাইজ তেখেতৰ ফলীয়া হৈ যোৱাৰ কাৰণে তেখেতে কংগ্ৰেছী কিছুমান সাংগবংগু লিডাৰসকলে ভাবিছে যে জুৰিপাৰত যেতিয়া শূন্য হৈ গৈছে আমি এতিয়া প্ৰতিনিধি কৰিলে প্ৰতিনিধিত্ব হ'লে আমিতো জিকিব নোৱাৰিম গতিকে তেওঁলোকৰ ওপৰত এটা ইলিগেশ্যন পেলাই দিওঁ আৰু ইলিগেশ্যনত যেতিয়া তেওঁলোকে ফেইলাৰ হৈ যাব গোটেই মানুহখিনি কংগ্ৰেছত থাকি যাব আমি আকৌ পুনৰ জিকি আৰু লুণ্ঠনৰ ৰাজ চলাব পাৰিম তেওঁলোক খালি অনলি ফৰ ইলেকশ্যনৰ কাৰণে কৰিছে আৰু দ্বিতীয় কথা হৈছে কালি আমি এটা দেখা পাইছোঁ শৰীফুল ইছলাম সচেতন কৰ্মী তেখেত এটা পোষ্ট মাষ্টাৰৰ চাকৰি পাইছিল পোষ্ট মাষ্টাৰৰ চাকৰি পোৱাৰ 6 মাহ পিছতেই MGNৰেগাৰ যিমান পইচা আছে গোটেইখিনি পইচা কিছুমান বেলেগ একাউণ্টত সোমাই দি নিজেই উলিয়াই টকাখিনি উইথড্ৰল কৰাৰ পিছত আজিৰ তাৰিখত তেখেতৰ চাকৰিৰ পৰা নিলম্বিত হৈ গৈছে আৰু সেই চাকৰিটো আজিলৈকে তেখেতে পোৱা নাই গতিকে তেনেকুৱা ব্যক্তিসকলে যদি ভিজুৱেল দি যদি ৰাইজক যদি উচতনি দিয়ে ৰাইজে সম্পূৰ্ণ হিচাপে গম পাইছে যে এইটো এটা মিছা প্ৰচাৰ আৰু এই মিছা প্ৰচাৰত কেতিয়াও ৰাইজ ভুল নাযায় বিজেপি সকলৰ মতে দেশে স্বাধীনতাৰ পৰ ৭৬ বছৰ পিছতো অঞ্চলটোৰ বৰপানী নৈৰ ওপৰত এখন দলং নোহোৱাৰ বাবে ৰাইজে জিয়াটো ভুগি আহিছিল কিন্তু বিজেপি চৰকাৰৰ দিনত 8 কোটি ব্যয় সাপেক্ষে দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত ৰাইজে দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হোৱাৰ পথত অগ্ৰসৰ হৈছে আৰু এনেধৰণৰ উন্নয়নৰ কাম সংখ্যালঘু অধ্যুষিত পঞ্চায়তখনত কংগ্ৰেছে গণভিত্তি হেৰুৱাইছে আৰু যাৰ বাবে এইসকল কংগ্ৰেছীয়ে জুৰিৰপাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিকে ধৰি অন্যান্য সকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছে আৰু এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰি ইয়াৰ এক উচিত তদন্তৰ দাবী কৰিছে বিজেপি সকলে কামপুৰৰ পৰা ইক্ৰামুল ইছলামৰ ৰিপৰ্ট লাইভ অসম একচুৱেলি ৰাজনীতি ষড়যন্ত্ৰই আগত আমি কংগ্ৰেছী আছিলোঁ কংগ্ৰেছ থাকাৰ পিছত এতিয়া
আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নমূলক কাম চাই আজি আমি বিজেপিমুখী হৈছোঁ। সেইকাৰণে ইয়াত ৰাজনীতি ষড়যন্ত্ৰ একচুৱেলি চলিছে। আৰু চাওক যে আমি বিজেপিমুখী কিয় হ'লোঁ, মানুহে আমাক প্ৰশ্ন সোধে। ইতিমধ্যে চাওক আমাৰ ৰোৱা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত শশীকান্ত দেৱ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ জুৰিপাৰৰ বৃহৎ এটা সমস্যা আছিল পাৰঘাট দলং নদীৰ বৰপানী নদীৰ ওপৰত। প্ৰতি বছৰে আমাৰ ইয়াত প্ৰতিনিধি হয়, ML হয়, কোনোবা MP আহে, প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতি বন্যা য'ত প্ৰতিশ্ৰুতি হৈ থাকে। আমাৰ যিটো ৰোৱা সমষ্টিৰ বিধায়ক শশীকান্ত দেৱ ডাঙৰীয়া যিটো প্ৰতিশ্ৰুতি দিছে, যদি আমি বজাৰঘাটৰ পাৰঘাটৰ দলংখন আমি বনাব নোৱাৰোঁ তেনেহ'লে আমি জুৰিপাৰৰ ৰাইজৰ ওচৰত আমি ভোট বিচাৰি নাহোঁ। আৰু সেইটো প্ৰতিশ্ৰুতি আমাৰ ৰোৱা সমষ্টিৰ বিধায়ক শশীকান্ত দেৱে ৰাখিছে। আৰু শশীকান্ত দেৱৰ যি নেতৃত্ব ৰোৱা সমষ্টিত আজিৰ দিনত দিছে তাৰ নেতৃত্বত আমি সন্তুষ্ট হয় গোটেই মানুহ আমি বিজেপিমুখী হৈছোঁ। ৰিপৰ্টাৰ লাইভ।